টাইমলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মইছুম আজি দ্বিতীয় সপ্তাহতো যোৰহাটত হাউসফুল ককা দেউতাৰ নাতি আৰু হাতী দুই বহু প্ৰতীক্ষিত ককা দেউতাৰ নাতি আৰু হাতী দুই চাবলৈ এতিয়া সকলো ওলাই আহিছে প্ৰতিটো ছবি গৃহতে এতিয়া হাউসফুল দেখিবলৈ পোৱা গৈছে এই যি ৮০ দশকৰ যি ককা দেউতাৰ নাতি আৰু হাতী এই ছবিখন চাবৰ বাবে এতিয়া সকলোৱে দলে বলে হিলদল ভাঙি ওলাই আহিছে লৈছো খবিস্তাৰে এই খবৰ জনাই আছো বিগ ব্ৰেকিং নিউজ দ্বিতীয় সপ্তাহতো যোৰহাটত হাউসফুল ককা দেউতা নাতি আৰু হাতী দুই আৰু লগতে ছবিখন চাই পুনৰ নষ্টালজিক হৈ পৰিছে ৮০ বছৰীয়া বৃদ্ধাও এতিয়া ছবিখন চাই নষ্টালজিক হৈ পৰিছে পূৰ্বৰ দৰে একেই সোৱাদ লাভ কৰিছে ছবিখন চাই পূৰ্বতে যি ছবিখনৰ যি সোৱাদ আছিলে এতিয়াও তাৰ ব্যতিক্ৰম নহয় দ্বিতীয় সপ্তাহতো পূৰ্ণোদ্যমে ছবি ঘৰত চলি আছে ককা দেউতাৰ নাতি আৰু হাতী দুই আমি জনাইছো সেই খবৰ এতিয়া যোৰহাটত আজিৰ দিনটোত হাউসফুল হৈ আছে প্ৰতিটো ছবি গৃহত দেখিবলৈ পাইছে কিদৰে এতিয়া হিলদল ভাঙি প্ৰতিগৰাকী দৰ্শক এতিয়া ওলাই আহিছে সেই ছবিখন চাবৰ বাবে আমি জনাইছো সেই খবৰ এতিয়া দ্বিতীয় সপ্তাহতো যোৰহাটত হাউসফুল ককা দেউতা নাতি আৰু হাতী দুই চাবৰ বাবে ছবিখন চাই পুনৰ নষ্টালজিক হৈ পৰিছে ৮০ বছৰীয়া বৃদ্ধা এগৰাকী ৮০ বছৰীয়া বৃদ্ধাই এই ককা দেউতাৰ নাতি আৰু হাতী দুই ছবিখন চাই নষ্টালজিক হৈ পৰিছে পূৰ্বতে যি সোৱাদ আছিল এই ছবিখনৰ এতিয়াও কোনো ব্যতিক্ৰম নহয় এতিয়াও সেই একেই সোৱাদ আছে ছবিখনত সেয়া মন্তব্য কৰিছে এতিয়া বহু লোকে দ্বিতীয় সপ্তাহতো পূৰ্ণোদ্যমে ছবি ঘৰত চলি আছে ককা দেউতাৰ নাতি আৰু হাতী দুই আমি জনাইছো সেই খবৰ এতিয়া টাইমেটৰ দৰ্শকক দ্বিতীয় সপ্তাহতো যোৰহাটত হাউসফুল হৈ আছে ককা দেউতাৰ নাতি আৰু হাতী দুই ছবিখনক লৈ প্ৰতিটো ছবি গৃহতে এতিয়া কেৱল ককা দেউতাৰ নাতি আৰু হাতী দুই এতিয়া ককা দেউতাৰ নাতি আৰু হাতী দুই ছবিখন চাই সকলোৱে নষ্টালজিক হৈ পৰিছে এগৰাকী ৮০ বছৰীয়া বৃদ্ধায়ো ছবিখন চাই পুনৰ নষ্টালজিক হৈ পৰিছে বুলিও মন্তব্য কৰে পূৰ্বৰ দৰে একেই সোৱাদ লাভ কৰিছে ছবিখন চাই পূৰ্বতে যি সোৱাদ আছিলে সেই যি ৮০ দশকৰ ককা দেউতাৰ নাতি আৰু হাতী সেই ছবিখন পূৰ্বতে যি সোৱাদ আছিলে এতিয়াও তাৰ ব্যতিক্ৰম নহয় এতিয়াও সেই একেই সোৱাদ আছে ছবিখনত তাৰ কোনো এতিয়া পৃথক নাই গতিকে সকলোৱে একেমুখে হলাক হৈছে ককা দেউতাৰ নাতি আৰু হাতী এই ছবিখনক লৈ সকলোৰে মুখে মুখে এতিয়া উচ্চ প্ৰশংসা সকলোৱে এতিয়া উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে ককা দেউতাৰ নাতি আৰু হাতী দুই ছবিখন চাই আমি জনাই আছো সেই খবৰ এতিয়া টাইমেটৰ দৰ্শকক চাওক কিদৰে এতিয়া দ্বিতীয় সপ্তাহতো পূৰ্ণোদ্যমে ছবি ঘৰত চলি আছে ককা দেউতাৰ নাতি আৰু হাতী দুই এতিয়া ককা দেউতাৰ নাতি আৰু হাতী দুইক লৈ সকলোতে ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে সকলোৱে ওলাই আহিছে সপৰিয়ালে এতিয়া ওলাই আহিছে এই ছবিখন চাবৰ বাবে ছবি গৃহলৈ ককা দেউতাৰ নাতি আৰু হাতী দুই চাবৰ বাবে সকলোৱে এপাক ওলাই আহিছে ঘৰৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলো ওলাই আহিছে এই ছবিখন চাবৰ বাবে যেহেতুকে সকলোৱে এই ছবিখন চাই নষ্টালজিক হৈ পৰিছে কিয়নো ৮০ দশকৰ এই ছবিখন এতিয়া দেখিবলৈ পোৱা গৈছে নতুন ৰূপেৰে আৰু পূৰ্বতে যি সোৱাদ আছিলে এই ছবিখনত ককা দেউতাৰ নাতি আৰু হাতী এই ছবিখনত যি সোৱাদ আছিলে এতিয়া তাৰ কোনো ব্যতিক্ৰম নহয় এতিয়া তাৰ কোনো পৃথক নহয় এই ছবিখনত এতিয়াও একেই সোৱাদ আছে গতিকে নষ্টালজিক হৈ পৰিছে ৮০ বছৰীয়া বৃদ্ধায়ো এই ছবিখন চাই সকলো ওলাই আহিছে আৰু এই ছবিখন বৃদ্ধাৰ পৰা কনিষ্ঠলৈকে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে চাব পাৰিব এখন সুন্দৰ ছবি ককা দেউতাৰ নাতি আৰু হাতী দুই গতিকে এই ছবিখন চাই এতিয়া সকলোৱে আপ্লুত হৈ পৰিছে আৰু সকলোৱে একেমুখে উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে ককা দেউতাৰ নাতি আৰু হাতী দুই এই ছবিখন চাই আমি জনাইছো সেই খবৰ এতিয়া টাইমেটৰ দৰ্শকক প্ৰত্যেকগৰাকী এই দৰ্শক এতিয়া ওলাই আহিছে ঘৰৰ সকলো সপৰিয়ালে ওলাই আহিছে ককা দেউতাৰ নাতি আৰু হাতী দুই ছবিখন চাবৰ বাবে দেখিবলৈ পাইছে কিদৰে এতিয়া সকলোৱে এনেদৰে শাৰী পাতি ছবি গৃহলৈ সোমাই গৈছে ককা দেউতাৰ নাতি আৰু হাতী দুই চাবৰ বাবে ছবিখন চাই এতিয়া পুনৰ নষ্টালজিক হৈ পৰিছে ৮০ বছৰীয়া বৃদ্ধাও ৮০ বছৰীয়া বৃদ্ধালৈকে ওলাই আহিছে এই ছবিখন চাবৰ বাবে আৰু এই ছবিখন চাই নষ্টালজিক হৈ পৰিছে কিয়নো পূৰ্বতে যি সোৱাদ আছিলে সেই ৮০ দশকৰ ছবিখনত এতিয়াও তাৰ কোনো ব্যতিক্ৰম নহয়
বা পৃথক নহয় এতিয়াও সেই একেই সোৱাদ আছে এই ছবিখনত তাৰ বাবে এতিয়া সকলোৱে ওলাই আহি ছবিখন চাই ওলাই আহি সকলোৰে মুখত এটা হাঁহি দেখিবলৈ পোৱা যায় আৰু সকলোৱে উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে এই ছবিখন চাই সকলোতে এতিয়া কেৱল ককাদেউতাৰ নাতি আৰু হাতী 2 ছবিখনক লৈ সৰ্বত্ৰে চৰ্চা চলা দেখিবলৈ পোৱা গৈছে আৰু এই ছবিখনে এতিয়া দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আমি জনাই আছো এই খবৰ এতিয়া পূৰ্বৰ দৰে একেই সোৱাদ লাভ কৰিছে এতিয়া ককাদেউতাৰ নাতি আৰু হাতী 2 ছবিখনত অলৰেডি চালোৱে তথাপিও এবাৰ চাবলৈ আহিলোঁ যোৰহাটলৈ কেনেকুৱা হৈছে মানে আকৌ এবাৰ মানে চিনেমাখন দুবাৰ চাবলৈ ইচ্ছা গৈ আছে তাৰপিছত কথাটো হৈ গ'ল কি প্ৰথম কথা 1983 যেতিয়া 18 নৱেম্বৰত এই চিনেমাখন ৰিলিজ হৈছিলে সেই সময়ছোৱাৰ কথাখিনি আচলতে আমি মা দেউতাৰ মুখত শুনিছিলোঁ যে কেনেকুৱা আছিলে নীপ কুমাৰ বৰুৱাদেৱে সেইখন পৰিচালনা কৰিছিলে লগতে মহেন্দ্ৰ হাজৰিকাই সেইখন লিখিছিলে আৰু মহেন্দ্ৰ হাজৰিকা নীপ কুমাৰ বৰুৱাই একেলগে লিখিছিলে আৰু সেইখন পৰিচালনা কৰিছিলে NC দত্ত তেখেত প্ৰডিউচাৰ আছিলে তেতিয়াৰ দিনতে NC ফিল্মছৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হৈছিলে এই চিনেমাখনৰ পিছত ইমান সুদীৰ্ঘ ইমান এটা বিৰতিৰ পিছত আজি প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে ইমান সুন্দৰভাৱে এই চিনেমাখন আকৌ ফ্ল'ৰলৈ আনিছে তাৰ কাৰণে অশেষ ধন্যবাদ আমি আচলতে যিখিনি ইম'শ্যনছ আমি শুনি আছিলোঁ বা যিখিনি ইম'শ্যনছ আমি গম পাইছিলোঁ মা দেউতাৰ পৰা সেইখিনিকে আমি দেখিলোঁ আৰু ভাল লাগিছে যে তেতিয়া নিপন গোস্বামী ককা আছিলে আজি প্ৰাঞ্জল শইকীয়া তেতিয়া নাতি আছিলে আজি প্ৰাঞ্জল শইকীয়া ককা হৈছে গতিকে এয়া সময়ৰ আহ্বান আৰু মই আৰু এটা কথা কওঁ যে যদিও মানে মই এজন প্ৰযোজক গতিকে মই সদায় বিচাৰোঁ যে আন এখন চিনেমা ভালদৰে চলক কাৰণ আমি অসমত দেখিবলৈ পাইছোঁ এটা চাম আছে এটা ফৈদ আছে যিটো ফৈদে অসমত আচলতে চিনেমা চলিবলৈ নিদিয়ে সেই মানুহকেইজন আচলতে ছাৰপ্ৰাইজিংলি কোনো চিনেমা ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত নহয় তেওঁলোক কোনোবা টেকনিচিয়ানছ বা তেওঁলোক কোনো প্ৰডিউচাৰ ডাইৰেক্টৰ তেওঁলোক কোনো নহয় তেওঁলোক মিউজিচিয়ানো নহয় কিন্তু তেওঁলোকৰ কথাটো হৈ গ'ল যে অসমত আচলতে চলিব ধৰা চিনেমা এখনক কেনেকৈ গাপ দি আমি সেই চিনেমাখন ধ্বংস কৰোঁ তাৰ কাৰণে উঠি পৰি লাগে কিন্তু যেতিয়া আমি সেই একাউণ্টছবিলাক বা ছ'চিয়েল মিডিয়া একাউণ্টছবিলাক চাওঁ তেতিয়া আমি গম পাওঁ যে সেইবিলাক মেক্সিমাম ফেক একাউণ্টছ আৰু সদায় মন কৰিব আপোনালোকে যে নতুন এটা উদ্যোগ এই উদ্যোগটো যদিও বহুত পুৰণি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আৰম্ভ কৰিছিলে কিন্তু এই উদ্যোগটো অতি সৰু এই সৰু উদ্যোগটো আমি কেনেকৈ ধৰণেৰে আগুৱাই নিব পাৰে আমি সেইটো চিন্তা কৰিব লাগে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি এই সৰু উদ্যোগটোকে মানুহে ধ্বংস কৰিবলৈ লৈছে আৰু যিখিনি মানুহে এই কামটো কৰি আছে সেইখিনি অলৰেডি ফ্ৰাষ্ট্ৰেটেড পিপল দে আৰ দ্য ফ্ৰাষ্ট্ৰেটেড পিপল তেওঁলোকৰ দিনটোত কোনো কাম বন নাথাকে গতিকে মোবাইলটো খুব ইজিলি লৈ পেলাই বেলেগক সমালোচনা কৰাত লাগি যায় কিন্তু এইটো কথা যে ইতিবাচক সমালোচনা আমাৰ প্ৰয়োজনীয় বস্তু ইতিবাচক সমালোচনা আমাক লাগে কাৰণ সমালোচনাই চিনেমাখন নতুনকৈ বনোৱাত আকৌ সুবিধা কৰে কিন্তু চিনেমাখন নোচোৱাকৈ ছ'চিয়েল মিডিয়াত যি টি এসোপা কথা লিখি পেলাই চিনেমাখনক ধ্বংস কৰিবলৈ পৰা যিটো দুষ্ট চক্ৰ আমি সেইটোৰ বিৰুদ্ধে আচলতে যুঁজা উচিত আৰু ককাদেউতা নাতি হাতীখন খুব সুন্দৰভাৱে চলক নতুন চিনেমা আগবাঢ়ি আহক আৰু নতুন প্ৰযোজক ওলাওক আমাৰ কাৰণ এই ইণ্ডাষ্ট্ৰিটোত বহুত নতুন ল'ৰা ছোৱালীয়ে সংস্থাপন পাইছে মানে এমপ্লয়মেণ্ট বাঢ়িছে গতিকে এই এমপ্লয়মেণ্টখিনিৰ কাৰণে আচলতে নতুন চিনেমা ৰিলিজ হোৱাটো দৰকাৰ মানে খুবেই ভাল ফাৰ্ষ্ট উইকটো আমি দেখিলোঁ কাৰণ গুৱাহাটীৰ পিছতে আচলতে ছেকেণ্ড ৰেভিনিউ বুলি যোৰহাটক ধৰা হয় আজি মই ইলি চিনেমা হলত আচলতে চাবলৈ অহাৰ উদ্দেশ্য এইটোৱে আছিলে যে প্ৰথম হাফটোত মই চিনেমা টিকেটে নাপালোঁ গতিকে ফুল গোটেইকেইটা চলি আছে আৰু আজি মই দেখিছোঁ যে সন্ধিয়াৰ শ্ব'টো অলমষ্ট ফুল হৈ গৈছে গতিকে খুবেই এটা ইতিবাচক ধাৰা এটাৰ সৃষ্টি হৈছে কাৰণ অসমীয়া বোলছবিৰ বাবে কাৰণ গুৱাহাটী হায়েষ্ট ৰেভিনিউ কালেকশ্যন হয় তাৰপিছতে যোৰহাট গতিকে যোৰহাটটো এটা কিমান ডাঙৰ পকেট হয় যে ইয়াত 3টা চিনেমা হল আছে আৰু ইলি বা স্মৃতি গোপাল এইবিলাক পুৰণা চিনেমা হল এইবিলাক আমাৰ কাৰণে আৱেগ গতিকে ইয়াৰ পিছতে বাকীবিলাক ডিষ্ট্ৰিক্ট আহে গতিকে চিনেমা হল আৰু নতুন খোলক আচলতে চিনেমা হললে মানুহৰ ফ্ল'টো আহি গ'লে আচলতে নতুন চিনেমা চলিব আৰু ফ্ল'টো আনিবলৈ আমি ইম'শ্যনেলি গাইডেড হৈ লাভ নাই যে আহক আৰু আমাৰ চিনেমাখন চাই পেলাই আপোনালোকে আৰু উদ্যোগটোক উঠাওক এনেকুৱা নহয় চিনেমাখন ভাল হ'ব লাগিব কাৰণ বলিউডৰ লগত ফেৰ মাৰিব পৰাকৈ ভাল কণ্টেণ্ট থাকিব লাগিব এই ককাদেউতা নাতি হাতীখনত আগৰখনত 6টা গান আছিলে তাৰে 5টাই আচলতে গীতিকাৰ আছিলে কেশৱ মহন্ত গতিকে আমি সেই গানবিলাক আমাৰ আচলতে ঘৰত চৰ্চা আছে কাৰণে আমি গানবিলাক শুনিছোঁ গতিকে আজি যেতিয়া
পুনৰ এই ছবিখনত যেতিয়া দুটা গান আগৰ গান দুটা দেখিছোঁ ইমান ভাল লাগিছে যিখিনি গান আমি সৰুৰ পৰা শুনিছিলোঁ গতিকে টেকনিকেলি খুব এখন চাউণ্ড চিনেমা হৈছে ৰাজেশ খান্নানে খুব সুন্দৰ ফাইট ডাইৰেক্ট কৰিছে গোটেই চিনেমাখনত আপোনালোকে জানে যে অসম গৌৰৱ ভাৰত গৌৰৱ অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে চাউণ্ড ডিজাইন কৰিছে আৰু গতিকে চিনেমাখনৰ স্ক্ৰীন প্লে খুব সুন্দৰ হৈছে বিশ্বজিৎ বৰাই খুব উৎকৃষ্ট মানৰ ডাইৰেকশ্যন কৰিছে আৰু অভাৰঅল যি মিউজিক সেই মিউজিকখিনি মানে আমি যিটো BGM বুলি কওঁ বেকগ্ৰাউণ্ড মিউজিক খুব সুন্দৰ হৈছে একশ্যন ভাল হৈছে আৰু চিনেমেট'গ্ৰাফী প্ৰদীপ দৈমাৰীয়ে চিনেমেট'গ্ৰাফী কৰিছে গতিকে প্ৰদীপ দৈমাৰীৰ যিটো চিনেমেট'গ্ৰাফী খুব উৎকৃষ্ট মানদণ্ডৰ হৈছে গতিকে টেকনিকেলি খুব এখন চাউণ্ড চিনেমা হোৱাৰ কাৰণে আচলতে দৰ্শকে আদৰি লৈছে একজেক্টলি আৰু এই দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে আচলতে মই চিনেমাখন চাবলৈ আহিলোঁ আচলতে মই দৰ্শক সঁচাকেই যে মানে দৰ্শক হৈছে নে নাই মানে মানুহৰ এনেকুৱা হৈ গৈছে যে কিছুমানে বহুতে মানে ছ'চিয়েল মিডিয়াত কেতিয়াবা এনেও লিখে কিন্তু মই আজি আহি আচৰিত হৈছোঁ যে আমাৰ ফাৰ্ষ্ট শ্ব'টোৱে নাপালোঁ ছেকেণ্ড শ্ব'টো কোনোৰকম পালোঁ আৰু দৰ্শক সঁচাকৈ হৈছে আৰু খুব ভাল লাগিছে চিনেমাখন চাই পেলাই আৰু আচলতে বহুতে আৱেগিক হৈ পেলাই যিহেতু 1983ত বহুতে চাইছিলে এতিয়া মোৰ আইতা আহিছে মোৰ লগত চিনেমাখন চাবলৈ কাৰণ আইতাই 1983ত সেই চিনেমাখন চাইছিলে আৰু ক'বই লাগিব যে দীপেন বৰুৱা আৰু ককিলা গোস্বামী তেওঁলোকে ইমান সুন্দৰকৈ আৰু ব্ৰিকুডৰ কথা আমি শুনিছিলোঁ আজি ব্ৰিকুডৰক আমি স্ক্ৰীণত আৰু আজি চাইছে কেনেকুৱা পালে ভাল লাগিলে চাই পেলাই দৰ্শক চাবলৈ তোমাৰ ভাল লাগিছে চিনেমাখন চাই চবে যাতে আগ্ৰহ আহে চাই মেলে হয় নে নহয় বিৰাট ভাল লাগিছিলে দেই এতিয়াও ভাল লাগিব এতিয়া চাই খুব ভাল লাগিলে সেইখন এতিয়া মই তেতিয়াই চোৱা এইখন চিনেমা মোৰ মনত এতিয়াও আছে নিপন গোস্বামী আছিলে সেইকাৰণে চাই ভাল লাগিলে ভাল লাগিলে মই কৈছোঁ হেৰি হিমন্ত বিশ্ব এতিয়া সৰু আছিলে হাতীৰ ওপৰত উঠি আছে